আমাৰ কাষৰ পাহাৰীয়া ৰাজ্য ছিকিম গেংটকৰ বজাৰ কিন্তু চাবলৈ বৰ চকুত লগা। নানান ধৰণৰ ফল মূল শাক পাচলি। তাৰ বিশেষকৈ মই ইয়াত এভাগতো একদম সৰুটো, আমাৰ অসমত ডাঙৰ ডাঙৰটো পায়, কিন্তু ইয়াত একেবাৰে সৰুটো প্ৰথম দেখিলোঁ। একেবাৰে তেনেই সেই সৰু ফুটবল অকণমানি ক্ৰিকেট বলবোৰৰ নিচিনা, তাতকৈও সৰু। আৰু মানুহে পৰিপূৰ্ণ গোটেই জেগাখিনি চাফ চিকুণ দেখি কিন্তু বৰ ভাল লাগিল। এয়া গেংটকৰ বজাৰসমূহ। ইয়াৰ চাইট চিনো বৰ ধুনীয়া। পাহাৰৰ ওপৰেদি সৰু সৰু কিছুমান জলপ্ৰপাত, টুৰিষ্টে ভৰপূৰ হৈ থাকে। আপুনি ইয়াত ফটো উঠিব পাৰে। কাষত কিছুমান হোটেল আছে, তাত ইয়াৰ সুস্বাদ্য খাদ্য সম্ভাৰসমূহো পৰিৱেশন কৰিব পাৰে। আৰু তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছসমূহ পিন্ধি ফটোও তুলিব পাৰে। এয়া দেখি এনে ভাল লাগে নহয়নে? ইয়াৰ কাষৰীয়া ঠাইবোৰো বৰ মনোৰম। গেংটকত মনেষ্ট্ৰী বহুতো। ইয়াৰ এটা মনেষ্ট্ৰী, এইটো বিখ্যাত মনেষ্ট্ৰী। সোমালে অৱশ্যে টকা 10টা দিব লাগে। ড্ৰাইভাৰে আপোনাক সকলোখিনি সুবিধা কৰি দিব, টিকেট কাটি আনি দিব। আৰু ভিতৰৰ ইয়াৰ কাৰুকাৰ্য বৰ সুন্দৰ, পৰিপাটি চাফ চিকুণ, বেছ ভাল লাগে। মনত এটা আধ্যাত্মিক ভাৱ জাগি উঠে। দূৰত কাঞ্চনজংঘা। ইয়াৰ বটানিকেল গাৰ্ডেন চাবলগীয়া। এইকাৰণেই বিখ্যাত। ইয়াত এণ্ট্ৰি ফি আছে চাৰিওফালৰ পৰা দেখা যায়। 30 টকা। আপুনি প্ৰৱেশ পথতে টিকেট কাউণ্টাৰ আছে, লৈ পেলাই চাব পাৰে। ইয়াত আৰু কিছুমান সৰু সৰু জলপ্ৰপাত আছে, সেইবোৰো বেছ চাবলগীয়া। আৰু তলৰ গোটেই আৰু বিশেষকৈ ইয়াৰ গেংটক চহৰৰ পাহাৰৰ যি সৌন্দৰ্য, মনোৰম যি আপোনালোকে অতি সুন্দৰভাৱে তেওঁলোকৰ সৌন্দৰ্য, চিনেৰী তাক উপভোগ কৰিবলৈ কিছুমান এনেকুৱা সৰু সৰু ৰাস্তাৰ কাষত ঘৰ আছে। দৃশ্য তাত নামি গাড়ীৰ পৰা নামি আপুনি কাঞ্চনজংঘাৰ চিনেৰীসমূহ উপভোগ কৰিব পাৰে। এয়া বটানিকেল গাৰ্ডেনৰ ভিতৰত নানান ফুলেৰে ভৰপূৰ। এয়া হৈছে কাঞ্চনজংঘা পাহাৰ, সকলো ফালৰ পৰা দেখিবলৈ পাব। এয়া হৈছে বটানিকেল গাৰ্ডেন, মনেষ্ট্ৰী।